ইয়াৰ বিষয়ত ক'বলৈ হ'লে এইটো অসমৰ এটা জাতীয় বিহু। বিহুত এইটো একদম একেবাৰে দৰকাৰী। আৰু আমি যিহেতু কৃষিত মানে জড়িত আছোঁ, যিহেতু আমি গৰু পালন বা অন্য খেতিয়ক, সেই হিচাপত গৰু পালন কৰা লোকসকলে বিশেষকৈ এই বস্তুটো আমি অসমীয়া হৈ আজি এই বস্তুটোৰ মানে গৰুক গা ধুৱাই দি কৰিলে হয়। তো এই বস্তুটোৱে গৰুক গা ধুৱাই দিয়াৰ লগে লগে অলপ মানে গৰুৰ মানে যিবিলাক খুজুলিবিলাক কিছুমানৰ এনেধৰণৰ বেমাৰ ভাল হয় সবিশেষ। আৰু সেইকাৰণে আমি এনেও অসমত হৈ অসমীয়া জাতীয় চিহ্ন বুলি ক'লেও কোনো ভুল নহ'ব। এটা বিহুত দৰকাৰী বস্তু হয়। আমি এই মাখিয়তীৰ খেতি লগাওঁ। বিশেষকৈ কোনোবা অন্য লোকসকলেও যদি দেখে বা চিনি পায় বা ইয়াৰ প্ৰয়োজন হয় বুলি ক'লে আহি লৈ গ'লেও হয়। বজাৰতো বিক্ৰী হয় এই বস্তুটো, মুঠি হিচাপত বিক্ৰী কৰা হয়। আজিকালি হেৰাই গৈছে বহুত কম। আজি হয়, এই অসমত আজি এই বস্তুটো পাবলৈ বহুত নাইকিয়া, দুৰ্লভ হৈ গৈছে। কাৰণ সকলো মানুহ জাগা কম হৈ গ'ল নে কি নে সমস্যা কি। আৰু ইয়াৰ কাৰণে যিটো অক্সিজেন প্ৰভাইড কৰে ইও মাখিয়তী মানে হেৰি গছে। আৰু সেইকাৰণে আমি মানে ৰাখিছোঁ প্ৰয়োজনীয় মানে তথ্য হিচাপত মানে এই বস্তুটো গৰুৰ কাৰণে একেবাৰে উপযোগী। গৰুক বিহুত গা ধুৱাই দিয়া প্ৰায় আমি এইটো এতিয়া 7 বছৰ 8 বছৰ লগভগ হৈ গ'ল ইয়াত মানে এই বস্তুটো আমি সংৰক্ষণ কৰা। যদি প্ৰয়োজন হয় নিব পাৰে ন, আপুনি প্ৰয়োজন হ'লে লৈ যাব পাৰিব।